নমস্কাৰ বৰ্তমান আমি উপস্থিত আছো মৰিগাঁও লাহৰীঘাট জাগিৰোড সংমণ্ডল জলসিঞ্চনৰ দ্বাৰা চালিত মৰিগাঁও উপসংমণ্ডল জলসিঞ্চন অধীনৰ মৰিগাঁও বৰমানিপুৰত থকা 20টা অগভীৰ নলীনাদ আঁচনি এটাত আৰু এয়া মোৰ লগত আছে এই আঁচনিটোৰ লগত জড়িত দুজন খেতিয়ক তাৰে এজন ওচৰলৈ মই আহিছো দাদা আপোনাৰ নামটো ক'ব মোৰ নাম শ্ৰী দেবেন বৰদলৈ হয় আপুনি কিমান বিঘা মাটি খেতি কৰিছে আৰু কি খেতি কৰিছে মই ইয়াত প্ৰায় 20 বিঘা মাটি খেতি কৰা হৈছে বৌ খেতি খালি হয় হয় তাৰ লগতে অলপ মাকৈ অলপ আছে কিমান বিঘা মাটি কৰিছে মাকৈটো মিনিমাম বিঘা মান হ'ব কিছা হয় হয় এই বছৰত আপুনি কি খেতি কৰে বছৰটো ইয়াত প্ৰায় দুটামান খেতি কৰা হয় 2-3টা মান খেতি কৰা হয় 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 যেনে ধৰক এবাৰ বড়ো খেতিটো লগাই দিলো এবাৰ বড়ো খেতি লগাই এবাৰ পটা খেতিটো নহল এনে পটা খেতিও কৰা হয় ইয়াত মানে মাকৈ খেতি কৰা হয় আৰু বেলেগ শাক-পাচলি বিভিন্ন শাক-পাচলি খেতি কৰে মানে শাক-পাচলি তেনেকে কৰা নহয় আমাৰ ইয়াত মানে অলপ মানে এইটো মাটি মানে প্ৰডাকচন বিলাক ইমান এটা ঠিক নহয় কাৰণে মানে শাক-পাচলি ইমান তেনেকে কৰা নহয় ঠিক আছে আপুনি এই আঁচনিটোৰ জৰিয়তে কেনেদৰে লাভৱান হৈছে আঁচনিটোৰ জৰিয়তে বহুতখিনি লাভৱান হৈছে এতিয়া কাৰণ সময়ত পানীটো পাইছো আমি সুন্দৰকে পাইছো কাৰণ আমি শস্য উৎপাদন ভাল হৈছে আৰু দেখিছে ধানৰ উৎপাদন এবাৰ যথেষ্টখিনি ভাল হৈছে ধানখিনি বজাৰত শস্য উৎপাদন হলে বজাৰ বেচা বিক্ৰী কৰে নে বেচা বিক্ৰী হয় বেচা বিক্ৰী দ্বাৰা আমাৰ কিমানকে ঘৰখন চলিব পাৰে হয় ঠিক আছে এনেকৈ দিব পাৰে আপুনি ঠিক আছে ধন্যবাদ